কৰ্মচাৰীসকলৰ বাবে জনা বিচাৰিছো এটা ডাঙৰ খবৰ। এইবাৰ কৰ্মচাৰীলৈ আহিছে বৃহৎ সুখবৰ। কৰ্মচাৰীলৈ ডাঙৰ সকাহ, ন্যায়ালয়ৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ ৰায়দান, OPS কৰ্মচাৰীৰ অধিকাৰ, গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে। সবিশেষ আপোনালোকক জনাব বিচাৰিছো, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। পুৰণি পেঞ্চন আঁচনি OPSৰ ওপৰত উচ্চতম ন্যায়ালয়ে এবাৰ ডাঙৰ সিদ্ধান্ত। কৰ্মচাৰীলৈ বিশেষ সকাহ, পেঞ্চনক এক অধিকাৰ হিচাপে ঘোষণা কৰিছে উচ্চতম ন্যায়ালয়ে। ইচ্ছানুসাৰে কৰা কৰ্তনৰ ওপৰত কঠোৰ নিষেধাজ্ঞা। সূত্ৰ অনুসৰি উচ্চতম ন্যায়ালয়ে পুৰণি পেঞ্চন আঁচনি OPS সম্পৰ্কে এক গুৰুত্বপূৰ্ণ ৰায় দিছে, যাৰ ফলত দেশৰ লাখ লাখ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰ মাজত আনন্দৰ সৃষ্টি হৈছে। ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে পেঞ্চন কোনো অনুগ্ৰহ নহয়, বৰঞ্চ ই কৰ্মচাৰীৰ এটা অধিকাৰ। এই মন্তব্যক কৰ্মচাৰীসকলৰ বাবে এক শক্তিশালী বাৰ্তা বুলি ধৰা হৈছে। লগতে পেঞ্চনত যিকোনো ধৰণৰ ইচ্ছানুসাৰে কৰা কৰ্তন বা আদায় দিয়াত কৰা পলমৰ বিৰুদ্ধে কঠোৰ নিৰ্দেশ দিয়াৰ ইংগিত পোৱা গৈছে। উচ্চতম ন্যায়ালয়ৰ শেহতীয়া এটা ৰায়ত কোৱা হৈছে যে পেঞ্চন কৰ্মচাৰীসকলৰ অধিকাৰ, ই অনুগ্ৰহ নহয়। OPSৰ অধীনত সম্পূৰ্ণ পেঞ্চনৰ অধিকাৰ সুদৃঢ় কৰা, ইচ্ছানুসাৰে কৰা কৰ্তন আৰু বন্ধ কৰাৰ বিৰুদ্ধে কঠোৰ স্থিতি, লাখ লাখ কৰ্মচাৰী পেঞ্চনাৰলৈ সকাহ, অৰ্থনৈতিক সুৰক্ষাই লাভ কৰিব শক্তিশালী ভেটি। উচ্চতম ন্যায়ালয়ে বিভিন্ন সময়ত ৰায় দিছে যে পেঞ্চন কোনো দান বা অনুগ্ৰহ নহয়, বৰঞ্চ এজন কৰ্মচাৰীৰ দীৰ্ঘদিনীয়া সেৱাৰ ফলস্বৰূপ পোৱা এক আইনী অধিকাৰ। শেহতীয়াকৈ অৰ্ধসামৰিক বাহিনীৰ জোৱানসকলক পুৰণি পেঞ্চন আঁচনিৰ সুবিধা প্ৰদান কৰিবলৈ দিল্লী উচ্চ ন্যায়ালয়ে দিয়া ৰায়টো কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল, যিটো বৰ্তমান অতি গুৰুত্বপূৰ্ণ পৰ্যায়ত আছে। বিশেষকৈ CAPF জোৱানসকলৰ CRPF, BSF, ITBP, CISF, SSB লগতে অন্যান্য কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীসকলৰ মাজতো এই সিদ্ধান্তক লৈ ব্যাপক চৰ্চা চলিছে। দীৰ্ঘদিন ধৰি পেঞ্চনৰ বাবে যুঁজ দি থকা জোৱানসকলৰ বাবে এই খবৰটো আশাৰ ৰেঙনি হিচাপে দেখা গৈছে। কেৱল সিমানে নহয়, সকলো স্তৰৰ কৰ্মচাৰী, নিয়মীয়া কৰ্মচাৰীসকলৰ বাবে ই এক আশাৰ ৰেঙনি। এয়াই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।